সন্ধিয়া চাহকাপৰ লগত কিবা এটা নিজৰ হাতেৰে বনাই পেলাই খোৱাৰ মজাই বেলেগ নহয় জানো? ভাবিছিলোঁ বহুত কিবা-কিবি জানেনে? কিন্তু সময় মিলাব নোৱাৰাৰ বাবে একোৱেই নহ'ল। কিন্তু যিটো ভাবিছিলোঁ তাৰে অকণমান প্ৰস্তুতি চলালোঁ। হাতেদিয়ে মই নিজৰ হাতেৰে মানে সন্ধিয়া চাহকাপৰ লগত খাবৰ কাৰণে দুখনমান পিঠা বনালোঁ। তাৰ বাবে 2টা নাৰিকল মই এনেকৈ ৰুকি ল'লোঁ। তাৰপিছত বাছ এয়া মই সন্ধিয়াৰ আগে আগে পিঠাকেইখন বনাবলৈ মই ৰেডি কৰিলোঁ। পিঠাকেইখনৰ কাৰণে মই অকণমান ময়দা এনেকৈ আটা মৰা নিচিনাকৈ এটা লাড়ু বনাই পেলাই ধুনীয়াকৈ ৰুটি নিচিনাকৈ বেলি পেলাই তাৰ মাজত নাৰিকল দি পেলাই সেনেকৈ মই মিঠাতেলতে এনেকৈ ভাজিছিলোঁ। কাৰণ মোৰ লগত ৰিফাইন নাছিলে, সেই গতিকে মই এনেকৈ বনালোঁ পিঠাকেইখন। বৰ এটা বেছি নেদেখুৱালোঁ আৰু কাৰণ দেৰিও হৈছিলে, লৰালৰিকৈ বনাই আছিলোঁ মই। সেইবাবে এনেকৈ জাষ্ট মই আপোনালোকক দেখুৱাই গৈছোঁ ভিডিঅ'টো। তাৰপিছত এয়া পিঠা বনোৱাৰ পিছত মোৰ এইফালে আন্ধাৰে হ'ল। কিবা এটা ৰংগোলী বনাব লাগিছিলে, কিন্তু ৰংগোলী মোৰ লগত নাছিলে। যিটো অৰিজিনেল ৰংগোলী হয় সেইটো নাছিল মোৰ লগত। আৰু পাত ফুলেৰে যি আইডিয়া পাওঁ মই নিজেই কিবা এটা অকণমান ভাল লাগিবৰ কাৰণে জাষ্ট এনেকৈ বনালোঁ অকণমান সময়ৰ কাৰণে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজি হৈছে দেৱালী, আৰু দেৱালী আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈকে হেপ্পী দেৱালী। আৰু আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আৰু আমাৰ এইফালে সেয়া চাকি বন্তি জ্বলোৱা হৈ গ'ল, চানে দেখা পাইছে। আৰু সময়ৰ নাটনিৰ বাবে সৰুকৈ চিম্পুলকৈ মানে ৰংগোলী এটা বনালোঁ আৰু ফুলেৰে পাতেৰে যেনেকৈ পাইছোঁ মানে হৈ গ'ল। এইফালে আমাৰ দেহা মানুহ হেপ্পী দেৱালী কৈ দিয়া। এইফালে আমাৰ এয়া টিনা, মানে আমাৰ ঘৰৰ ওচৰৰে বৌৰ ছোৱালী হয়। চাওকচোন কি ধুনীয়াকৈ শাৰী চাৰী পিন্ধি একদম ৰেডি হৈছে, ইমান ধুনীয়া লগা হৈছে, তাইক ইমান মৰম লাগিছে। মোৰ ফালৰ পৰা সকলোকে সেয়া তাইও হেপ্পী দেৱালী দিলে আপোনালোকক। সেয়া আজি দেৱালীৰ ব্লগটো আৰম্ভ কৰিছোঁ। দেখুৱাই থাকিব আপোনালোকক, শেষলৈকে চাব ভিডিঅ'টো। সেয়া আমাৰ খুৰীহঁতে সেয়া জগাইছে চাকি। এফালে এইয়া আমাৰ খুৰী, একবাৰ চাই দিয়ক এইফালে পুৰা ধুনীয়া লাইটিং দি দিছে দেই। গেটখনত মজা লগা হৈছে কিন্তু দেই। ৰংগোলী আঁকিছে, ভাল লগা হৈছে, ভাল লাগিছে দেখোন। আমাৰ খুৰাহঁতে একেবাৰে লাইট চাইট লগাই দিছে, একদম ধুনীয়া লগা হৈছে, ভাল লগা হৈছে। মই ইয়াতে এটা ক্লিপ লৈ লৈছোঁ আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে, কণ্টিনিউ কৰি থাকিব। আমি এফালে যাম গাঁৱত দেখি ফুৰিবলৈ, আপোনালোককো দেখুৱাই যাম সকলোবোৰ। ফুৰিবলৈ যাম। একদম মজা লগা হৈছে কিন্তু একেবাৰে পূজা নিচিনা একদম ন। দেৱালী পুৰা দেৱালী কৰি দিছে আৰু ভাল লগা হৈছে দিয়ক। একেবাৰে গাঁৱলৈ যাম আমি ফুৰিবলৈ, তাৰপিছত দেখুৱাই যাম সকলোবোৰ। এতিয়া মানে আহিছোঁ আৰু ওলাই পেলাই সেয়া খুৰীহঁত আহিছে, খুৰীহঁতৰ লগত বাইদেউহঁতৰ লগত আগৰ ফালৰ পৰা আহি লওঁ, তাৰপিছত সেইটো চাইডে যাম। এতিয়া এইফালৰ পৰা আহি চাই লওঁ কোনে কেনেকুৱা কি কৰিছে, আপোনালোককো দেখুৱাওঁ, আমিও চাব যাম আৰু বলক গৈ থাকোঁ। খতম। হাইড্ৰজেন কি বোমা মাৰিছে। তোমাৰটো জ্বলাই দিয়া বোলো, ধৰি থাকা চা। এইটো শিল নাযায় ন, ধমকে নুফুটে ন, এইটো ফুলজাৰিহে। সেয়া মাজুলী যাবানে? আৰু এতিয়া আমি একদম আমাৰ গাঁৱৰ ফালে গৈ আছোঁ। এতিয়া আপোনালোকক দেখুৱাই যাম কেনেকুৱা কি কৰিছে, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। ইফালে টিনা, মাজুখুৰী আৰু আমাৰ দেউতা আহিছে। ভাল লাগে এতিয়া।
এই বমাক ভয় নকৰে কি ক বহি আছে নাযায় নেকি এইফালে ফুৰিবলৈ যাবা বা हैप्पी दिवाली दिया लगा दिया जल्दी गल नेকি আপোনালোকে ফুৰি আহিলে আগৰ পৰা ফুৰি আহিলে যাও ভাল লাগিছে আমি গাঁৱৰ পৰা ফুৰি আহিলোঁ আৰু ফুৰি আহি চাহ তাহ খালোঁ ঘৰত চাহ তাহ খোৱা আপোনালোকক আৰু দেখুওৱা নহ'লে চাহ তাহ খালোঁ তাৰপিছত এতিয়া সেয়া এনেকৈ আছোঁ এইফালে শৰাই চৰাই ৰেডি কৰি থোৱা আছে এইফালে আমাৰ শিৱ মন্দিৰত দি আছে এইফালে নাৰায়ণ মন্দিৰত দি আছে শৰাই আৰু এতিয়া মানে আমাৰ গাঁৱৰ ৰাইজসকল আহিলে শৰাইখন ভাঙিব আৰু ভাঙিলে মই আপোনালোকক দেখুৱাম চ' সেয়াই দিৱালী ব্লগ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে হাইড্ৰজেন মাৰো ৰ'বা এটা তুমি আঁতৰলৈ যোৱা ন ভিডিঅ' কৰা মানুহ আঁতৰলৈ যোৱা মোবাইলত চাবলৈ উৰি যাব দৌৰা আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব তেনেহ'লে লগ পাম আকৌ এটি নতুন ভিডিঅ'তে আজিলৈ আহিছোঁ বাই বাই